মৰ্ণিং কৈ দেচোন মৰ্ণিং মই কি খাইছোঁ কৈছোঁ মা লগত ওমেন হৰলিক্স খাইছোঁ ন কৈ দেচোন মই ওমেন হৰলিক্সে মায়ে খুৱাই দিছে আৰু মানে কি হ'ল বেটীৰ কাৰণে হৰলিক্স নাজানো এইটো বয়সত মানে কিমান বয়সৰ পৰা হৰলিক্স খুৱাব লাগে মই যিহেতু ওমেন হৰলিক্স ৰাতিপুৱা এগিলাছ খাওঁ আৰু তাইকো মানে হিয়াৰে অলপ সদায় খুৱাই দিওঁ আৰু মিঠা বিস্কুট ডক্টৰে দিব নালাগে বুলি কৈছে আৰু ছোৱালীয়ে আকৌ মিঠা বিস্কুটহে খাই ভাল পায় আৰু এই ফুলিযোৰ কিনিছিলোঁ মই কৈছিলোঁ ন মেলাৰ পৰা তিনিযোৰ ফুলি আনিছিলোঁ কালি এযোৰ পিন্ধি ভিডিঅ' বনালোঁ আৰু আজি এযোৰ পিন্ধিছোঁ একদম মানে এইযোৰ ড্ৰেছৰ লগতে ভাল লাগিব মই এইটো ড্ৰেছত যে ঘৰুৱা ড্ৰেছৰ এনেকুৱা ফুলি একেবাৰে ভাল নালাগে যি কি নহওক সকলোৱে এটা ট্ৰেডিং টপিক ফ'ল' কৰি চলোঁ আৰু কিবা এটা ভালো লাগে নহয় যেতিয়া ফেচবুকটো খোলোঁ চাবচোন এতিয়া বিশাল চুমি সিহঁতৰ ৰিলছ এটা ওলালেও চাওঁ আৰু এনেকুৱা হৈছে সিহঁতক ভিউজ বঢ়োৱাহে হৈছে আমি সিহঁতকে ফ'ল' কৰি থাকোঁ এইকেইদিন বাকী যদি কিবা মানে নিউজ আহেও কিবা ভাল ভাল বিষয় আমি সেইবোৰ আমি চবেই স্ক্ৰল কৰি দিওঁ কেনেকুৱা নাজানো মানে তেনেকুৱা হয় আৰু মুখনি কি কৰিলা আৰু বেটী এটা দুটা মাত ফুটিছে কি বেটা মুখনি আৰু চুলিখিনি তাইক বান্ধি দিওঁ ভাবিছোঁ চুলিখিনি নাকাটো অকণমান দীঘল কৰি ধুনীয়াকৈ ৰাতিপুৱা ইয়াতে এনেকৈ বান্ধি দিলোঁ তাই মানে খুলিম কৈ খুলিয়ে পেলালে আৰু মৰ্ণিঙত মই সদায় এগিলাচ চাৰ্জ কৰি পানী খাওঁ মৰ্ণিঙত আৰু সেই চাহটো খোৱাৰ পিছতে সদায় এগিলাচ চাহ নহ'লে বা এনেকৈ হৰলিক্স খাওঁ আৰু মই চাহ খালেও মানে কাপত খাই বেয়া পাওঁ কাৰণ কাপত এটা এতিয়া মই পিজিত থৈ দিছোঁ এইটো কাপ এই কাপটোত বাৰু কিমান চাহ ধৰে মোৰ হেঁপাই নপলায় মই সেইকাৰণে গিলাচতে চাহ খাওঁ আৰু সেইটো কাৰণে মানে ঘৰৰ পৰা এইটো ষ্টীলৰ গিলাচ লৈ আহিছোঁ মানে এইটোত চাহ খালেহে একদম কাম কৰিবলৈ শক্তি পাওঁ মানে মাইকী মানুহৰ এনেকুৱা স্বভাৱ ৰাতিপুৱা যদি কিবা এটা খাই নলয় কিবা কাম কৰিবলৈ যেন জুৰি নাপায় বাৰু যি কি নহওক মই ইয়াতে কথা এটা ক'ব খুজিছোঁ কোটি ইনকাম কাৰ হয় যাৰ বহুত টকা আছে যাৰ ব্লেক মানি আছে গতিকে এইবোৰ ইমান মাথা মাৰি থাকিবলৈ দৰকাৰ নাই আৰু নেক্সট যেতিয়া ৰাইজে এটা ডাঙৰ শিক্ষা পাইছে নেক্সট এইবোৰৰ মাথা নামাৰি যিখিনি পইচা কষ্টৰ ধন বা যিয়ে নহওক সেই পইচাবোৰ কামত লগাওক বিজনেছ কৰক বা দুখীয়া মানুহক অকণমান হেল্পো কৰিব পাৰে যাৰ যদি ব্লেক মানি আছে এনেই উৰাব মন আছে দুখীয়া মানুহক সহায় কৰক যাৰ খাবলৈ নাই অনাথ আশ্ৰমত দিয়ক বৃদ্ধ আশ্ৰমত দিয়ক দুখীয়া নিচলাক দিয়ক নহয় জানো যি কি নহওক অইন দিনাৰ দৰে মোৰ ভিডিঅ'টোত আজি এড কৰিম বেটীৰ কিছুমান সৰু ভিডিঅ' ক্লিপ যিবোৰ তাই খেলি থাকোঁতে ফূৰ্তি কৰি থাকোঁতে মই ভিডিঅ' ক্লিপ কৰি থৈ দিওঁ আৰু সেই ভিডিঅ'বোৰ যিহেতু কোনো ব্লগ টাইপৰ মানে একে চিৰিয়েলকৈ কৰা নাই অ'ত ত'ত কৰি থৈ দিয়া আছে গতিকে সেইবোৰ জইন কৰি আজি মোৰ ব্লগটো এণ্ড কৰিম গতিকে চাই থাকিব সকলোৱে বাই বাই সকলোৱে চাই থাকিবা বাই বাই মোক চুম কৈ দিয়া তাই আকৌ আজি সৰু ছোৱালী হ'বলৈ মন গ'ল এইখন মন গ'ল তোমাৰ এই সৰু ছোৱালী হ'ব মন গৈছে ন তুমি ডাঙৰ হৈ গৈছা ন এতিয়া ডাঙৰ ছোৱালী হৈ গৈছে এতিয়া লাহে লাহে ভাল লাগিছে আৰাম লাগিছে উঠি ইয়া হৈ গ'ল বাইদেউ হৈ গ'ল উঠৰ মা টাইম জুচ খাইছে মানে এনেকুৱা হুপি খোৱা লাঠি দি তাই প্ৰথমতে এইফালে নাজানে খাবলৈ এনেকৈ ভৰাই দিছে এনেকৈ কৰি তাৰপিছত এতিয়া এনেকৈ প্ৰথম খাইছে কেনেকুৱা লাগিছে জানিছা খাবলৈ কেনেকুৱা লাগিছে চাম টেষ্টি নে নাই লগা মই ইয়াত শুই আছোঁ মোবাইল চাই আছোঁ তাই সেইকাৰণে সেইটো গাৰুত গৈ কান্দি আছে শুই পেলাই মানে গুৰুত্ব নিদিয়া নিচিনা হৈছে যে তাই সেইটো কাৰণে মানে গুৰুত্ব পোৱা নাই সেইটোত গৈ শুই পেলাই কান্দি আছে এয়া আমাৰ ছোৱালী কাম কৰিব পৰা হ'ল মই বাচনকেইটা ধুই থ'লোঁ চেয়াৰত থৈ দিছিলোঁ তাই মোবাইলটো লৈ আছিলে তাৰ মোক মোবাইলটো হাতত দি তাই এতিয়া বাচনকেইটা লৈ আনিছে আহা পাৰিবা ন উঠিবলৈ পাৰিবা আইঅ নোৱাৰিছা নহয় আনিব পাৰিছা আনি কোনোমতে আনিবে বাতি এইকেইটা আহালৈ না ধুনু বাতি পাৰিবা লাহেকৈ হঠা গধুৰ নহয় বেটা বহুত গধুৰ পাৰিবা আহা ষ্টেপত কেনেকৈ উঠিছে ষ্টেপত উঠা ষ্টাইল বুদ্ধি আইঅ বুদ্ধি তাই আইঅ হ'ব দিয়া আৰু দিয়া মোক দিয়া এবাৰ কাম কৰিব পৰা হ'ল দেই এইয়া বাচন লৈ আহিছে ওপৰলৈ বাচন লৈ আহিছে মই ধুই থ'লোঁ তাই লৈ আহিছে
কোন মামা মামাটো আছে মাতি দিয়া মামা মাতি দিয়া Hello. বাইদেউ Hello. বাইদেউ Hi, William Mama. Hi, William. Mama. মামা কোন কি কৈছা কি কৈছা William? কি কৈছা তোমাক কি কৈছা কৈছা ভাল সুধাচোন ভাল সুধাচোন তাইক ভাত খুৱাইছে মই এয়া বাহিৰত চাউল বাচি আছিলোঁ তাই একদম ভিতৰৰ বাহিৰত মানে মাতিছে মা ভাত একদম চেজ কৰি খাই দিলে মাহীসকলক খেলি খেলি কি লাগে বেটা তোমাক আৰু ভাল কি লাগে কি লাগে আৰু খাবা হা আৰু ভাত লাগে বা চেজ কৰিলে দেই মই ছোৱালীয়ে ভাত মাহী ধুনুকে খেলি খেলি ভাত খুৱাই দিছে তোমাক দিম ৰ'বা দেই ভাত আৰু ভাত দিম ৰ'বা আৰু ভাত ৰ'বা আৰু ভাত দিছোঁ ৰ'বা বেটী একদম সময় নাই মাকক মাতিবলৈ ন বেটীৰ সন্মুখত কিমান খাদ্য বস্তু এয়া কি হয় এইটো ৰিংছ এয়া চিপছ এয়া চুজি ইয়াত থৈ দিছোঁ এয়া মানে পাপৰ ভজা তাৰপৰা এতিয়া তাই হাঁহিছা বা মাহীয়েকে চুলি বান্ধি দিছে সময় নাই মাকক মানে আগতে দুদুখাওঁ বুলি কিমান চিঞৰে নাই নিজৰ ছোৱালী আৰু বেলেগৰ ছোৱালী বুলি একো কথা নাই এইটো বয়সত যে ইমান কিউট লাগে ন সৰু বাচ্চাবোৰ কিন্তু এটা কথা দেই কিউট লাগে কিন্তু চাফাকৈ ৰাখিলে ভাল লাগে মোৰো বেটীকেও কেতিয়াবা ইমান লেতেৰাকৈ থৈ দিওঁ মানে কামৰ কাৰণে তাইক যে মই ভালকৈ চাফা নকৰোঁ একদম কিবা লাগে আৰু যেতিয়া গা চা ধুৱাই পাউডাৰ চাউডাৰ লগাই দিওঁ একেবাৰে মৰম লাগে তেতিয়া যে ঘৰৰ চবেই মানে তাইক ল'বলৈ চেষ্টা কৰে ল'বলৈ তাইতো নাযায় মানে আজিকালি কান্দুৰী হৈছে ডাঙৰ হৈছে তাই কান্দুৰী হৈছে কাৰোলৈও নাযায় মাকৰ মানে পিছে পিছে লাগি পৰা হৈছে হ'লেও বহুত মৰম লাগে চামুচ চামুচ বুলি ক'ব মা যিহেতু ফুটিছে ক'বলৈ চেষ্টা কৰে আৰু কেক খাবলৈ ভাল নালাগে সেইকাৰণে সিহঁতকো তেনেকৈ দিলোঁ আৰু বেটীকো তেনেকৈ দিবলৈ লৈছোঁ পুৰি ভজা ভাত আৰু এয়া চব্জি আৰু আমাৰ বেটী 18 মাহ হৈ আছে আৰু 18 মাহত তাইক এতিয়া হৰলিক্স দিছোঁ খাবলৈ এয়া আৰু খাব পাৰে তাই নিজেই যিহেতু ধৰি এতিয়া খাব পৰা হৈছে আমাৰ বেটী 18 মহীয়া হ'ল আৰু তাই মানে ছাতি খুব ভাল পায় আৰু ওপৰতো এটা ছাতি আছে তাই বেছি কান্দিলে মই ছাতিটোকে দি দিওঁ এতিয়া মই চোতাত হাৰি আছোঁ আৰু তাই এনেদৰে ছাতিটো লৈ আছে এয়া ছাতি ল'লে বোলে কাণ কলা আৰু কিছুমানে কয় চাপৰ হয় বাৰু কিমান বৈজ্ঞানিক ভিত্তি আছে এইটো নাজানো কিন্তু তাই ছাতি লৈ এনেকৈ খুব ভাল পায় বা পাৰিছে দেই ছোৱালীজনীয়ে কুৰকুৰি খাই আছা ন এক পেকেট কুৰকুৰি আনি তাই গোটেই বিচনাখনতে পেলাই ল'লে এতিয়া খাই এইকেইটা আছেগৈ এতিয়া একদম টপক খালে পেলাই ল'লে এনেকৈ বিচনাত গোটেই বিচনাখনতে সিঁচৰিত কৰি লৈছে আৰু তাৰপিছত একদম এটা এটাকৈ খাই চৰাই যেনেকৈ ধান খাই শেষ কৰে তাই গোটেই বিচনাখনৰ পৰা তুলি খাই শেষ কৰিলে নাই আৰু নাই চেচ